নমস্কাৰ মোৰ ইউটিউব চেনেল এনএছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ' চাই ভাল পাইছে। পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যেহেতু সভা চলি আছে, জাগেৰা সভা মহোৎসৱ চলি আছে, ভাবিছোঁ আপোনালোককো দেখাওঁ দিনৰ ভাগৰ আৰু বাকী দেখাই থাকিম বাৰু, আপোনালোকে চাই থাকিব। তো বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু মন্দিৰত সেৱা কৰি এয়া আমি ভোগ খাই ল'লোঁ, মানে খিচিৰি ভোগ। আৰু লগতে ইয়াতে যিহেতু বজাৰবিলাক আহিছে, বস্ত্ৰশিল্পৰ লগতে ইয়াৰ বা বেতৰ সামগ্ৰীবিলাকো আহিছে, এইবিলাক চাই ল'লোঁ। মানে দিনৰ ভাগত চাবক লাগি ভাল, বেছি মানুহ নহয়, ৰাতি হ'লে ঠেলা হেঁচা লাগিব। আৰু এয়া বাঁহ বেতৰ সামগ্ৰীবিলাক ধুনীয়াকৈ ওলাইছে, মানে বেতৰ সামগ্ৰীবিলাক চেয়াৰ টেবুল এনেধৰণৰ। আৰু এইবিলাক ড'ৰমেট বনাইছে কিহৰ জানেনে, কি বুলি কয়, ৰছীৰ বনাইছে, বৰ ধুনীয়াকৈ বনাইছে। আৰু এইবিলাকৰ দাম 150, 200 এনেধৰণৰ। আৰু এইবিলাক কাপোৰ আহিছে বস্ত্ৰশিল্পত, আৰু গোটেইবিলাক আত্মসহায়ক গোটৰ পৰা আহিছে, এইটো কল্পনা আত্মসহায়ক গোটৰ। আৰু এইবিলাক হাতে বোৱা চাদৰ মেখেলা, আৰু লগতে এইবিলাক চাদৰ মেখেলাও আহিছে। আৰু বহুত দোকান আহিছে, আৰু মায়ে আমাৰ বহিও ল'লাক বেতৰ মূৰা এটাত। আৰু সঁচাকৈ বহুত ভাল লাগে। আৰু এইখন জোলনা দেখি মোৰ মনত পৰিছে যে মই যদি আৰু কেঁচুৱা হৈ থাকিলে ইয়াতে বহে কেনে মায়ে জোলে সেকলাক হয় ধুনীয়াকৈ। কি যে ক'ম, আৰু বৰ ধুনীয়া লাগছে জোলনাখন। আৰু বহুত ধৰণৰ বস্তু আহিছে। আৰু এয়া চাবি ৰিংবিলাক ধুনীয়াকৈ নাম মিলাই নিব পাৰি। আৰু যদি গাৰ্লফ্ৰেণ্ড আছে, বয়ফ্ৰেণ্ড আছে, ধুনীয়াকৈ ইয়াক গিফ্ট দিব পাৰি আৰু চাবি ৰিংবিলাক। আৰু এইটো বস্তু কি মানে মই বুজি পোৱা নাই, ঢাকনখনো খোলা নাযায়। আৰু ইয়াতে সেন্দুৰ থ'ব পাৰি নেকি, মানে এনেধৰণৰ। আৰু লগতে টুপি, এইবিলাক সজোৱা বস্তুবিলাক আছে। আৰু এনেধৰণৰ ট্ৰেখনৰ কথা মায়ে কৈছিলে কেনে দেখালোঁ। বৰ ধুনীয়াকৈ বনাইছে ট্ৰেবিলাক, ডাঙৰ সৰু এনেধৰণে বনাইছে। আৰু কি ধুনীয়া ডিজাইন দিছে আৰু কেইখনমানত, সঁচাকৈ বহুত বেছি ভাল লগাইছে। আৰু লগতে এইবিলাক আছে আচাৰ, নেমু টেঙাৰ আচাৰ, নহৰুৰ আচাৰ, মিক্স আচাৰ, বিভিন্ন ধৰণৰ আচাৰ। আচাৰবিলাক খাই আনোতো ভালেই লাগে। আৰু ধুনীয়াকৈ এয়া বনাইছে দাদাজনে। আৰু এয়া যদি কাৰোবাৰ মানে বিয়া আহিছে, ধুনীয়াকৈ এয়া আনাক এটা গামোচাখন দৰা বৰণৰ এইখন আছে। আৰু বহুত কাপোৰ আছে। লগতে এয়া চাহো খাব পাৰি ন, এইটো হৈছে বাঁহৰ কাপ। সঁচাকৈ মই বৰ আচৰিত হৈ গৈছোঁ, বাঁহৰ গাঁঠিৰ পৰা কাপ বনাইছে। আৰু এইটো বোলে চাহো খাব পাৰি, মই আচৰিত হৈ গৈছোঁ। আৰু এনেধৰণৰ বস্তুবিলাক বনাইছে। আৰু সঁচাকৈ বাঁহৰ বস্তু যে এনেকৈ বনাই, সঁচাকৈ বহুত বেছি ভাল লগা হৈছে। আৰু দেখিছেনে তলিখন কি ধুনীয়াকৈ একদম মিহি হৈ গৈছে, আৰু ভিতৰ ভাগো খুব ধুনীয়া হৈছে। গোটেইখিনি আছে, ঢোল, পেঁপা আছে, লগতে আছে এয়া ঊণৰ বস্তুবিলাক, মানে ঊণৰ চোলাবিলাক বনাইছে ধুনীয়াকৈ গুঠি কিনে। আৰু ফ্ৰকবিলাক সৰু সৰু বাচ্ছাৰ কাৰণে আছে, এইবিলাক ফ্ৰক আমাৰো যদি শিকিল হয় ন। তো এয়া বনাইছে ফ্ৰক, ওপৰত জেকেট কৰি মানে পিন্ধিব পাৰি। আৰু এইবিলাক আছে চাদৰ মেখেলা, আমাৰ কাৰণে মানে আমাৰ ফেভাৰেট আৰু চাদৰ মেখেলা বুলি ক'লি। আৰু এয়া বিভিন্ন ধৰণৰ চাদৰ মেখেলাবিলাক আনিছে। আৰু বহুত আছে সামগ্ৰী, এয়া চাদৰ মেখেলা। আৰু এইযোৰ হৈছে হাতে বোৱা নে কিনা, মানে ঘৰৰ শালত বোৱা নে কিনা, মানে কনফিউজ হৈ আছোঁ। আৰু দেখাত একদম হাতৰ ঘৰত বোৱা, তাঁতশালত বোৱা কাপোৰযোৰ হেন পায়। আৰু ভালেই লাগিছে কালাৰটো। আৰু ইয়াৰ দাম 1800 টকা মানে। লগতে বহুত আছে, ইয়াৰ ছিংগল চাদৰ, পদ্মিনী, বহুত ধৰণৰ কাপোৰ আছে। আৰু দিনৰ ভাগৰ এইবিলাক দেখালোঁ, কাৰণ ৰাতি হ'লে মানুহ বহুত হয় আৰু দেখা পাক কৰি অলপমান হেৰি লাগে। আৰু আহি গ'লোঁ ৰাতি এটা বস্তু ভাল লাগে, ইয়াৰ লাইটিংবিলাক ভাল লাগে। আৰু ৰাতি চাব আহিলে, আৰু আমাৰ আলহীও আহিছে, জেঠীমাহঁত আহিছে, সিহঁতকো চাব লৈ আহিলোঁ। আৰু এয়া মন্দিৰটো দেখাই দিছোঁ, মন্দিৰটো লাইটিং কৰিছে, খুব ধুনীয়া হৈছে। দিনৰ ভাগত দেখা নাই, লাইটিং কৰিছে যিহেতু ৰাতিৰ ভাগতে দেখাই দিলোঁ। এইফালে ইয়াতে আছে চেলফি ষ্টেণ্ড, য'ত ফটো উঠি আছে মানুহবিলাকে। মন্দিৰটো বৰ ধুনীয়াকৈ সজাই আছে। আৰু এইখানে আহিছে আমাৰ জাগাৰাৰ সভা মহোৎসৱ, সভাখন দেখালোঁ, বহুত মানুহ হৈছে। আৰু আছে মানুহ, কিন্তু যিহেতু ইয়াতে হেৰি চলি আছে, মানে কি
চিনেমা চলি আছে জুবিনদাৰ চিনেমা ৰৈ ৰৈ বিনালে চিনেমাখন চলি আছে এইকাৰণে মানুহবিলাক তাতে সোমাই গৈছে আৰু এয়া গেটৰ পৰা সোমাই এয়া লাইটিঙৰ ব্যৱস্থা কৰিছে ধুনীয়াকৈ এয়া চাতিবিলাক লগাইছে আৰু লাইটিং খুব ধুনীয়া হৈছে আৰু মানুহ দেখিছে নহয় আৰু কেইখনমান দোকান আছে মানে ফেমাছ আৰু কি ক'ম আৰু সেইকেইখন দোকান আছে এই 20 টকীয়া দোকানকেইখন বহুত মানুহ হৈছে তাতে খোৱা চাই কেনে লাগছে যেতি হা খোৱা চাই কেনে লাগছে ভাল লাগছে আৰু তোমাৰ কেনে লাগছে খোৱা চাই কেনে লাগছে আৰু জেঠিমাহঁতে হঠাৎ কেমেৰা দেখি মানে চখ হৈ গৈছে কি ক'ম কি নক'ম তো এয়া দেখালোঁ মণিহাৰী মানে গহনাবিলাক আনিছে আৰু গহনাবিলাক দেখি বহুত বেছি ভাল আৰু এয়া হাতত মৰাবিলাক আৰু দেখাই আছোঁ আৰু মাজে মাজে এইবিলাক আৰু খনা গহনা বুলি ক'লে সঁচাকৈ বহুত বেছি ভাল লাগে তো এয়া বাৰ্গেনিং চলি আছে আমাৰ কি গহনা কিনো কি কিনো তো ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়াৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ